হয়, আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIDF-ৰ পৰা আজি মথনগুৰিত নিৰ্বাচনৰ বাবে আমি কুৰপানালীক প্ৰাৰ্থী হিচাপে নমিনেশ্যন ছাবমিট কৰিলোঁ আৰু এই চাগতে আমি সমূহ ভোটাৰ ৰাইজক আমি আমাৰ আশীৰ্বাদ বিচাৰিছোঁ, আমাক যাতে তেওঁলোকে আশীৰ্বাদ কৰে। আমি নিশ্চয়কৈ নিৰ্বাচনত শক্তিশালীভাৱে আগবাঢ়ি আছোঁ। BTC-ত BPF, UPPL, BJP আদি কৰি শক্তিশালী দল তেওঁলোকে আছে। এই সময়ত UPF-ৰ মানে ইছ্যু কি হ'ব বা প্ৰত্যাহ্বান বা ফেৰ মাৰিব পাৰিবনে? এটা কথা যে BPF হওক বা UPPL হওক বা BJP হওক বা কংগ্ৰেছে হওক, ইয়াত PTC-ত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে BJPৰ এটা নেক্সাছ চলি আছে, যি BJPয়ে উচ্ছেদৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আপোনাৰ মানে অমানৱীয় কামবিলাক গোটেই অসম যদি কৰিছে, তেনে সময়ত BTC দখলৰ ক্ষেত্ৰত BJPয়ে যোনটো কৌশল অৱলম্বন কৰিছে, সেই কৌশলক আমি যেনেকৈ হ'লেও ধূলিসাৎ কৰাৰ কাৰণে AIDF আগবাঢ়ি আহিছোঁ। আৰু AIDF আমাৰ মূলত ইছ্যু হ'ব BJP নেক্সাছৰ পৰা কেনেকৈ আমি BTC-ক বচাব পাৰোঁ, আমাৰ বড়ো ভাইসকলৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠী কেনেকৈ আমি একত্ৰিতভাৱে তেওঁলোকৰ আইডেণ্টিটিৰ পৰা আৰম্ভ কৰি গোটেইখিনি যাতে আমি সুৰক্ষিতভাৱে আগুৱাই যাব পাৰোঁ, সেইখিনি আমাৰ মূলত নিৰ্বাচন ইছ্যু হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু জেগাত তেওঁ প্ৰচাৰ কৰিছে, কৈছে BTC-ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আটাইতকৈ ভয়ানক বিষয় হৈছে যে BJP নেক্সাছে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো মন্তব্য বা আমাৰ BTC-ত আহি কৰিছে ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ চিটিজেন, তেওঁৰ জৰিয়তে এইটো বুজা গ'ল যে ইয়াত ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ চিটিজেন বনোৱাৰ কাৰণে তেওঁ এটা কূটকৌশল ৰচনা কৰিছে। গতিকে BTC-বাসীয়ে সাৱধান হ'ব লাগে। আমি এই কূটকৌশলৰ পৰা কেনেকৈ ওলাই আহিব পাৰোঁ সেইকাৰণে BTC-ৰ পৰা BJP-ক মূলত ধূলিসাৎ কৰাৰ কাৰণে আমি AIDF-ক সমৰ্থন, BJP বিৰোধী শক্তিক আমি সমৰ্থন কৰাৰ কাৰণে আমি ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ। মথনগুৰি সমষ্টিত আপোনালোকে আজি নমিনেশ্যন দাখিল কৰিলে, কিমানটা চিটত আপোনালোকে খেলিব আৰু মথনগুৰি সমষ্টিৰ যিহেতু ৰুলিং EM এগৰাকী আছে, তেনেকুৱা সময়ত মথনগুৰি সমষ্টিত বিকল্প কি দেখিছে, মানে কি কৰিব লাগিব? গোটেই BTC-ত আমি 8টা সমষ্টিত নিৰ্বাচন খেলি আছোঁ AIDF-এ, আৰু ইয়াত BJP নিশ্চয়কৈ শক্তিশালী। গতিকে ইয়াত শক্তিশালী যদিও BJP-ক নিশ্চয়কৈ মানুহে নৎসাত কৰিব বুলি মোৰ ধাৰণা। BJPৰ যি উচ্ছেদ নীতি, BJPৰ যি মানৱ বিৰোধী নীতি, এই নীতিৰ এগেইনষ্টত আমি নিশ্চয়কৈ শক্তিশালীভাৱে প্ৰত্যেকটো ভোটাৰ ৰাইজৰ ঘৰে ঘৰে আমি যাম, নিশ্চয়কৈ তেওঁলোকক সজাগ কৰিম আৰু ইয়াত সঁহাৰি পাম বুলি আমাৰ পূৰ্ণ বিশ্বাস।